হয়, ইতিমধ্যে আমাৰ অসমত থকা এখন ঐতিহ্যপূৰ্ণ অনুষ্ঠান অসমীয়া শিক্ষসন্থা অসমীয়া শিক্ষসন্থাই দ্বিখণ্ডিত হৈছে। গতিকে সেই দ্বিখণ্ডিত অসমীয়া শিক্ষসন্থাক একত্ৰীকৰণৰ উপায় সন্দৰ্ভত আলোচনা কৰিবলৈ আৰু লগতে এখন নতুন মঞ্চ তৈয়াৰ কৰাৰ বিষয়ে আলোচনা হৈছে যে হয়তো আজিৰ সভাতেই আমি এতিয়া এখন নতুন মঞ্চ তৈয়াৰ কৰিম। অসমীয়া শিখ উন্নতি সভা নামৰ এখন নতুন মঞ্চ তৈয়াৰ কৰাৰ সিদ্ধান্ত হৈ গৈছে ইতিমধ্যে। আৰু ইতিমধ্যে অসমলৈ শিখসকল অহাৰ 206 বছৰ হৈ গ'ল। সেই 206 বছৰ এটা পূৰ্তি উপলক্ষে অসমীয়া শিখৰ অসমত নিগাজী বসতি 206 বছৰীয়া জয়ন্তী এটি আমাৰ অসমীয়া শিখসকলৰ প্ৰাণকেন্দ্ৰ বৰকলাত আমি পাতিবলৈ মনস্থ কৰিছোঁ আৰু সেই সন্দৰ্ভত আলোচনা হৈছে। গতিকে অতি সোনকালেই আমি বোধহয় সম্ভৱতঃ অক্টোবৰ নৱেম্বৰ মাহৰ ভিতৰতেই সেই অনুষ্ঠানটো কেন্দ্ৰীয়ভাৱে বৰকলাত পাতিম। তদুপৰি লংকা, চাপৰমুখ, হাতীপৰা, নগাঁও বা উজনি অসমৰ কোনো কোনো স্থানতো হয়তো সেই সভা পালন কৰিব পাৰোঁ। গতিকে এই বিষয়ে আলোচনা কৰাৰ কাৰণে আজি সভাখন বিশেষভাৱে আহ্বান কৰা হৈছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।